আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি আচলতে আপোনালোকৰ লগত এইদৰে কথাহে পাতিম বুলি ভাবিছোঁ। যিহেতু মই ভিডিঅ' এটা প্ৰস্তুত কৰা হোৱা নাই ভালদৰে, নিদিলে একেবাৰে ভাল নালাগে, সেইবাবে 1 মিনিটৰ এটা ভিডিঅ' মিনি ব্লগ কৰি আপোনালোকৰ মাজলৈ এইকেইদিন আগবঢ়াই আছোঁ। আৰু মই কি কামত ব্যস্ত হৈ আছোঁ সেয়াকে অকণমান দেখাই মিনি ব্লগ এটা প্ৰস্তুত কৰিছোঁ। কিন্তু বহুত কিবা কথা পাতি থাকিবলৈ আপোনালোকৰ লগত ইচ্ছা যায়, যিহেতু মই ভাল পাওঁ, কৈছোঁৱেই মোৰ কথাবিলাক মই কাৰো লগত বেলেগত শ্বেয়াৰ নকৰোঁ, আপোনালোকৰ লগতে সকলোবোৰ শ্বেয়াৰ কৰি থাকোঁ। তাৰ মাজত 2-4টা ভাল মন্তব্য পালে মনটো ভাল লাগে। আৰু অৱশ্যে বেয়া মন্তব্য খুব কমেই বাৰু মোৰ ভিডিঅ'ত। আচলতে মোৰ ভিডিঅ'সমূহত মন্তব্যই খুব কম, আৰু যিকেইটা মন্তব্য থাকে ভালেই থাকে, গতিকে মই তাতে সন্তুষ্ট। 100মান বেয়া মন্তব্য দি, ঢেৰ মন্তব্য বুলি, হাজাৰ মন্তব্য মোৰ ভিডিঅ'ত বুলি মই ক'বলৈ বিচৰা নাই। সীমিত মন্তব্যকেইটাৰ ভিতৰত যেতিয়া ভাল মন্তব্য থাকে সেইকেইটাই ভাল লাগে, নহয় জানো? আৰু মোৰ সেইটোৱে উদ্দেশ্য যে মই ছ'চিয়েল মিডিয়াৰ লগত থাকিম, কাৰণ মোৰ ভাল মন্তব্যসমূহে মনটো অলপমান ভাল লগাব। আৰু সেইটোৱে কথা। আচলতে ঢেঁকীটোকে দেখাই থকা হৈছে, নহয় জানো? কিছুমানে যদি ভাবিছে যে বৰ ঢেঁকীটোকে পাতি পেলাই দেখাই আছে, প্ৰকৃততে হয়। এতিয়া টাইলছ লগোৱাৰ সময় নহয়নে? ঢেঁকীৰ ঠাইত মেচিনৰ প্ৰয়োগ সকলোতে। কাপোৰ ধুবলৈও আগৰ দৰে চাবোন মাৰি মাৰি খচি থাকিব নালাগে, ৱাশ্বিং মেচিন। এতিয়া নহয়, বহুত বছৰৰ পৰাই সেইটো ব্যৱস্থা চলি আহিছে। ঢেঁকী দি ধান বনোৱা, পিঠাগুড়ি খুন্দা ব্যৱস্থা আজিকালি নোহোৱাই হৈছে, প্ৰায় মেচিনতে কৰে। আৰু মিক্সি আছেই, নহয়নে? আৰু ধান খুন্দোৱা মিলৰ দৰে পিঠাগুড়িৰো মিল আছে। ঠিক সেইদৰে আগৰ ঢেঁকী শালত আমাৰ মাহঁতক দেখিছিলোঁ বিহুৰ সময়ত ৰাতি ৰাতি বহি বহি চিৰা খুন্দে, চিৰা খোলা পাতে, মুড়ি ঘৰতে ভাজে, মুড়ি ফুটাই, মানে আখৈ ফুটাই। ঠিক সেইবিলাকতো নোহোৱা হ'ল, গতিকে সকলো পেকিং হৈ গ'ল। মুড়ি পেকেট কিনিবলৈ পায়, চিৰাৰ সকলো কিনিবলৈ পোৱা যায়। কিন্তু সেই যে ঢেঁকীশালৰ আগত যিটো নিজেই ঘৰত চিৰা ভাজি ফুটোৱা, ঢেঁকীত খুন্দোৱা হয়, সেই চিৰাটোৰ সোৱাদটো কিন্তু কেতিয়াও হ'ব নোৱাৰে। মানে মই খাই পাইছোঁ, মই সৰু আছিলোঁ যেতিয়া মাহঁতে কৰিছিলে, ৰাতি ৰাতি চবকে আমাক ভাত পানী খুৱাই আজৰি কৰাই লয়, আৰু যিবিলাক শুই যায়। মই পিছে মাৰ লগতেই থাকোঁ তেতিয়া। যেতিয়া ঢেঁকীশালতে এইদৰে আখৈ ফুটাই, মুড়ি ভাজে, মুড়ি ফুটাই আৰু চিৰা খুন্দে, সেইখিনি সময়ত মোৰ মনত আছে। মানে সেইবিলাকেই মন যায়, কিন্তু আচলতে সিমানখিনি কৰিব কেতিয়াও নোৱাৰোঁ। কিন্তু মোৰ ঢেঁকীটো বহুত বেছি মন যায় আগৰ পৰাই। কিন্তু মন যায়, কিন্তু দেখিছে, মই আপোনালোকক আগৰ পৰা কৈ আহিছোঁ, যিখন ঘৰলৈ মোক শাহুৱে লৈ আহিছিলে, মই কৈছোঁৱে যে ঘৰখন আছিলে আৰু মাটি খেতিখিনি আছিলে, ধান খেতি মাটিখিনি আছিলে, আৰু বাহনী কাঠনি সেইবিলাক মানে, আৰু যিখিনি সম্পত্তি আগৰ শহুৰৰ দিনৰ আছিলে সেইখিনি আছে, কিন্তু নিজে কৰি লোৱা হিচাপত একোৱেই নাছিলে। ইমানখিনি ল'ৰা ছোৱালী ডাঙৰ হৈ ওলাই গ'ল, 3জনী ছোৱালী ওলাই গ'ল, কিন্তু মই আপোনালোকক আগতেও কৈছোঁ যে গোসাঁই ঘৰ বুলি এখন প্ৰয়োজন বোধ নকৰিলে। 2জনকৈ ল'ৰা আছিলে, গোসাঁই ঘৰ এখন নাছিলে, ঢেঁকীশাল এখন বুলিবলৈ ঢেঁকী এটাও নাপালোহি। ঠিক সেইদৰে মই একোৱেই পোৱাহি নাছিলোঁ। আৰু মই সেইখিনি যিখিনি মোৰ হেঁপাহৰ আছিলে, নিজৰ ঘৰখনত প্ৰয়োজনীয় বুলি ভাবোঁ, মই এটাকৈ সকলোবোৰ নিজেই কৰি লৈছোঁ। আৰু সেইবাবে মই নাই ভবা যে মই আজি এই টাইলছ লগোৱা, পকা ঘৰ বনোৱা দিনত মই গোবৰ মাটি লিপিছোঁ। মই নিজকে গৌৰৱ অনুভৱ কৰোঁ এটা কথাই, যে মই সেই বস্তুখিনি মোৰ মন যোৱা, মই যে ভাল পাওঁ, মই যে সেইখিনি ভাল নাপাওঁ, মই এইখিনিহে ভাল পাওঁ। মোৰ মনটো যিদৰে গাঁৱত মই বাস কৰি গাঁৱলীয়া এগৰাকী মহিলা, ঠিক সেইদৰে মোৰ এইবিলাক গাঁৱৰ বস্তুবোৰেই মোৰ ভাল লগা এটা মন আছে। মানে মই পেকেটৰ পিঠা মই কিনি বেয়া পাওঁ। মই নিজে ভাজি এভেইলেবলকৈ যেনেকৈ মন যায় তেনেকৈ খৰচ কৰি খুৱাই মই ভাল পাওঁ। সেই মনটো যিহেতু মোৰ আছে, গতিকে মই সীমিত বস্তুত চলিব নোৱাৰোঁ, সঁচা কথা কৈছোঁ। সেইবাবেই মই নিজৰ যিবোৰ ভাল লগা, মই নিজে কৰোঁতে মোৰ আজি এই গোবৰ মাটিয়েহে লিপি আছোঁ। আৰু আচলতে পৰিৱেশ লৈ বহুত কথা নিৰ্ভৰ কৰে। মোৰ মানুহজনেও ঠিক সেইদৰে মোৰ প্ৰয়োজনবোধবোৰ অনুভৱ নকৰে, আৰু মই নিজে যেতিয়া কওঁ তেতিয়াও ইমান অনুভৱ নকৰে। কাৰণ কিয়, সৰুৰ পৰা যিবোৰ পৰিৱেশ নাপালে, যে গোসাঁই ঘৰখন লাগেই, ৰাতিপুৱা গধূলি চাকি গছ জ্বলাব লাগেই, সেই পৰিৱেশবোৰ নাপালে। তেওঁ হৈছিলে ঘৰখনত সকলোতকৈ সৰু, 3জনী বায়েক, এজন ককায়েক, তাৰপাছত তেওঁ। আৰু দেউতাকো যিহেতু সৰুতে ঢুকালে, গতিকে সেই পৰিৱেশবোৰ মাকে দিব নোৱাৰিলে বা নাছিলে তেতিয়া, গতিকে তেওঁলোকৰ ঘৰখনত বিশেষকৈ নাছিলে। গতিকে নাপালে, গতিকে তেওঁ অনুভৱ নকৰে মোৰ বস্তুবিলাক সেইবিলাক যে কিমান বেছি প্ৰয়োজনীয় বুলি মই ভাবোঁ, বা মানুহজনীক দৰকাৰ হৈছে। গতিকে প্ৰতিটো বস্তু মই নিজে কৰোঁতে
আজি যিখিনি মই এইবিলাক সৰু সৰু কামত কৰিলোঁ, যদি মই কিছুমান মানুহৰ দৰে এটকা 2 টকা 4 টকাও হিচাপ কৰি যদি মই গোটাই গ'লোহেঁতেন, এইবিলাকত খৰচ নকৰি যদি মই জমা কৰি গ'লোহেঁতেন, হয়তো মই ঘৰখনৰো অকণমান ইয়াতকৈ চাব পৰা সেই পইচাখিনি কৰিব পাৰিলোহেঁতেন। লগত যদি মানুহজনে অলপমান হেল্প কৰিলেহেঁতেন। অৱশ্যে ঘৰখন বুলি ক'লে ইমানো সহজ নহয়, কিন্তু মই কৈছোঁৱে মোৰ টেইলাৰ ৰুমটোত মই যিমানখিনি নিজেই মই খৰচ কৰিব নোৱাৰোঁ, যিকণ পাৰোঁ। মোৰ মেচিনকেইটা মই নিজেই ল'লোঁ। ঠিক সেইদৰে মোৰ নিজৰ প্ৰতিটো বস্তু মই নিজেই লৈ থাকোঁ। যিটো মন যায় মই মানুহজনক অকণো ডিষ্টাৰ্ব নিদিওঁ। যিহেতু মই 2 পইচা নিজ হাতে ইনকাম কৰিবলৈ চেষ্টা কৰিছোঁ, গতিকে মই নিজৰ খৰচখিনি মই নিজে কৰিবলৈ সদায় চেষ্টা কৰোঁ। এইখিনি মই আপোনালোকক ইতিমধ্যে কৈ আহিছোঁ। আৰু গোঁসাই ঘৰখনত মই যিখিনি খৰচ কৰিলোঁ, মোৰ নিজৰ, যদি মই সেই বস্তুখিনি খৰচ নকৰি, বা আজি মই ঢেঁকীটোওতো মই 2 টকা দি পুৰণা ঢেঁকীটো মই কিনি আনিছোঁ জানেনে। নতুন ঢেঁকীটো আনি দিব বুলি ভাবোঁতে ৰওঁতেচোন মোৰ বিয়া ইমান বছৰ পাৰ হ'ল, নিদিলে। গতিকে মই থাপতে পুৰণা ঢেঁকী এটা কোনোবাই বেচিব বুলি গম পালোঁ। কোনেওতো আজিকালি এনেই নিদিয়ে। গতিকে মই সেইটোতো পইচা দিয়ে কিনি আনিছোঁ। গতিকে সেই চালিখন মানুহজন লগাই দিয়ে, ভেটিটো তোলাইছোঁ, সেইখিনিওতো মই পইচাই লগাইছোঁ। গতিকে মই যে সেই খুবলিটো কিনি আনিলোঁ, সেয়াও পইচাই। আৰু মই যে সেই মানুহ ঘৰলৈ বেটেৰী ৰিক্সাত লৈ গৈ খুবলিটোত খুন্দিব পৰা ব্যৱস্থাকৈ ফুটাটো কৰাই আনিলোঁ, গাঁতটো মানে, সেয়াও মই পইচাই ভৰিছোঁ। সেই তেনেকৈও যদি মই গোটাই গৈ যদি এই বস্তুবিলাকত যদি মই খৰচ নকৰিলোঁ হয়, কিবা নহয় কিবা এটা মই ঘৰৰ ভিতৰৰ কাম কৰিব পাৰিলোঁহেঁতেন। ঠিক তেনেকুৱাকৈ মই বহুত খৰচ কৰি থাকোঁ। আচলতে মই নিজৰ বুলি বস্তুবোৰ হ'লে ভাল পাওঁ। আগৰ মানুহবিলাকে লোকৰ ঘৰে ঘৰে চলিলে, বা ময়ো আজি ইমান বছৰ তেনেকৈয়ে চলিলোঁ। অৱশ্যে কোনেও মোক এতিয়াও কোৱা নাই যে কিয় আমাৰ ঢেঁকীটোত পিঠাগুড়ি খুন্দিবলৈ আহ। কিন্তু নিজৰ ঘৰখনত হ'লে সুবিধাবোৰ আমি নিজে জানো, নহয়নে? মন গ'লে যেতিয়াই মন যায় তেতিয়াই কৰিব পৰা যায়। কিন্তু বেলেগৰ ঘৰলৈ গ'লে চবৰে সুবিধাবোৰ মিলিব লাগিব, সময়বোৰ মিলিব লাগিব। তেনেকৈতো মই কৰি আহিছোঁ, মানা মোক কোনেও নাই কৰা বাৰু। এতিয়াও মই হয়তো ঢেঁকীটো ব্যৱস্থা নোহোৱা হ'লে মই যাবই লাগিলেহেঁতেন। কিন্তু মই ভাল পাওঁ, মানে নিজৰ ঘৰত কিছুমান বস্তু মই ভাল পাওঁ। গাঁৱৰ যিহেতু মনটো, মোৰ মানুহজনী যিদৰে গাঁৱলীয়া, মই সেইদৰে মোৰ মনটো বহুত বেছি গাঁৱৰ। মই বেছি টাউনত বেয়া পাওঁ। মই বান্ধোনত থাকি বেয়া পাওঁ। মই সেই যে কোৱাৰ্টাৰ নিচিনা ঘৰবিলাকত বাহিৰত এখন মুকলি বাৰাণ্ডা নাই, সন্মুখত এখন চোতাল নাই, তেনেকুৱাকৈ মই টাউনীয়া পৰিৱেশবোৰ মই একেবাৰে বেয়া পাওঁ। আছে মোৰ সম্পৰ্কীয় মানুহ তেনেকুৱা, গুৱাহাটী টাউনত মোৰ নিজৰ মানুহেই আছে। গতিকে তেনেকুৱা পৰিৱেশতো মই বেছি সময় থাকিব নোৱাৰোঁ আচলতে। কেতিয়া ঘৰলৈ আহোঁ লাগে। মোক কিয় বা মনটো তেনেকুৱা মই নাজানো দেই। গতিকে মই নিজৰ গাঁৱৰ পৰিৱেশটোত যিখিনি মোৰ ঘৰখনত এখন গৃহস্থলী ঘৰত প্ৰয়োজন হয়, মই নিজেই চেষ্টা কৰি গোটাই লওঁ। আজি মই বহুত সুখী, মই যে অকণমান ঢেঁকীশাল পাতি পেলালোঁ। কিন্তু আকৌ এতিয়া ইয়াৰ পিছত চিন্তা হ'ব, বৰষুণ দিলে বৰষুণৰ এচাকনি পৰিব। গতিকে টিং চিং আনি ছাইডবিলাক বেৰি কেতিয়া পাৰোঁ লাহে ধীৰে কৰিম। এতিয়াও লাহে ধীৰে কৰি থাকিব পৰা হ'ব। আৰু মনটো মোৰ বহুত বেছি ভাল লাগিছে, যদিও মই পুৰণা ঢেঁকী এটা এইদৰে পাতি লৈছোঁ। মোৰ মানে বহুত হেঁপাহৰ আছিলে, কৈছোঁৱে, জেগাটো অলপমান কম হ'ল। বেলেগ জেগাত আছে যদিও মানে চব জেগাতে ধৰক ঢেঁকীটো দক্ষিণ দিশত বা পশ্চিম দিশত পাতিব নাপায়, তেনেকুৱা কিছুমান দিশ আছে। এতিয়া মই উত্তৰ দিশত ঢেঁকীটো পাতিবলৈ লৈছোঁ, গতিকে জেগাকণ অকণ সুবিধাজনক নহয়। গতিকে কম হৈছে জেগাকণ, সেইখিনিতে আকৌ মই পাতিব লগা হৈছে, নহ'লে তেনেকুৱা সুবিধাজনক জেগা নাই। মানে বাৰীখনত আমাৰ 2টা পৰিয়ালে যেতিয়া ভাগ ভাগকৈ সম্পূৰ্ণখিনি বনাই পেলোৱা হ'ল, ঘৰ ডাঙৰকৈ, ককায়েকৰ পৰিয়াল আমাৰ, গতিকে বাৰীখন যথেষ্ট ডাঙৰ আছিলে। কিন্তু যেতিয়া 2টা ককাই ভাইৰ মাজত একেখন বাৰীতে যেতিয়া আমিতো ধৰক টাউনৰ নিচিনাকৈ ওপৰলৈ জাপি জাপি বিল্ডিং বনাই যোৱা নাই, নহয় জানো? আছাম টাইপৰ ঘৰসমূহ দেখিছেই। একদম আমাৰ ঘৰখন ইমূৰৰ পৰা সিমূৰলৈ কেতিয়াবা মানে ভিডিঅ'ত লক্ষ্য কৰিলে গম পাব, এখন LP স্কুলৰ দৰে লাগে। গতিকে সিমান ঘৰটো বনোৱাৰ পাছত চবৰে গাইপতি বাথৰুম, গাইপতি সম্পূৰ্ণখিনি বেলেগ বেলেগকৈ বনোৱাৰ পাছত বাৰীখনত একেবাৰে জেগা নোহোৱা হৈ গ'ল। তাতে অকণমান জেগা থাকিলে সেই ছাগলীকেইজনী পুহিবৰ কাৰণে বনালোঁ জেগা অকণমান জেগা আছিলে, টেইলাৰখন বনালোঁ। সেইদৰে বনাওঁতে জেগা একেবাৰে নাই। গতিকে ঢেঁকীটো পাতিবলৈ অসুবিধাই হৈছে। বেলেগ কাষৰ যিখন বাৰীত সম্পূৰ্ণ কামবোৰ কৰি থকা আপোনালোকে দেখি থাকে, সেই বাৰীখনত আকৌ ঢেঁকীটো অকলশৰীয়াকৈ ৰাতি পেলাই থ'বলৈ মন নাযায়। এই যে ঢেঁকীৰ কিছুমান নিয়ম আছে, বৰষুণ নিদিলে ঢেঁকী চুচুৰাই ঢেঁকীটো লৈ যায় নহয়, ক'ৰবাত পেলাই দিবগৈ। মই ইমান যত্ন কৰি ঢেঁকীটো আনিছোঁ, গতিকে মই বাৰীখনৰ বাহিৰলৈ আঁতৰাই ৰাখিবলৈ মন নাই ঢেঁকীটো। পাৰিম, কেতিয়া পাৰিম জানেনে? যদি এটা মই ঢেঁকী ঘৰ এটা বনাই ল'ব পাৰোঁ, চাৰিওফালে বেৰ দি টিং দি তলা মাৰি থ'ব পৰা চিষ্টেম, তেতিয়া মই পাৰিম। সেইখিনি লাহে ধীৰে কেতিয়াবা কৰিম। মোৰ যে এইবিলাকতে ভাল লাগে। মই সেই যে এতিয়া ঘৰখন বনোৱা মন যায়, কিন্তু ইমানো মোৰ তেনেকুৱা নহয় যে মোক মাত্ৰ প্ৰয়োজনীয় বস্তুখিনি লাগে, আৰু সুবিধামতে মোক নিজৰ বুলিবলৈ সকলো বস্তু প্ৰয়োজন হয়।
আৰু সেইকাৰণে মানুহজনে যিখিনি কৰিবলৈ গুৰুত্ব নিদিয়ে মই সেইখিনি নিজেই কৰি লওঁ। আৰু সেইটো মই নিজকে গৌৰৱ অনুভৱ কৰোঁ যে মই নিজৰ কামখিনি নিজে মই কৰি ল'ব পাৰিছোঁ। ময়ো পাৰিলোঁহেঁতেন এতিয়া ঠাণ্ডাত গোবৰ নুচোঁ, পানী নুচোঁ, এই মেচিন আছেই বা আনিও দিয়ে, কৰি আনি দিয়ে, মিলত পিঠাগুড়ি খুন্দাই আনি নিদিয়াকৈ নাথাকে নহয় জানো, বা মিক্সিটো আছেই ঘৰতে। গতিকে ভাল লাগে। আৰু মানুহে বহুতে হাঁহে কি আৰু, কিন্তু মই সেইবোৰ কিয় অনুভৱ নকৰোঁ? মই কৈছোঁৱে যে মোৰ মনটো অকণমান বেলেগ। মানুহে হাতীৰ গু দেখি শহাৰ পোকৰ ফালি লাভ নাই। মই যদি কাৰোবাৰ বহুত কিবা কিবি দেখি পেলাই যদি মই হাতীৰ সমান যদি মই হাগিবলৈ বিচাৰোঁ, পাৰিম জানো? শহাৰ পোকৰ ফালি নমৰিম জানো? গতিকে মোৰ মনটো মোৰেই। আৰু সেইবাবে বহুত বন্ধু বান্ধৱীয়ে প্ৰথমতে মোৰ ইউটিউব চেনেলটো খোলাৰ পাছত নিজে নিজেই আহিছিলে, আৰু তাৰপিছত যেতিয়া গম পালে যে মই কিমানৰ মানুহ, গতিকে নিজেই সকলো আঁতৰিও গ'ল। মোৰ আপত্তিও নাই, কাৰণ মই চবৰে লগত কৈছোঁৱেই যে হাতীৰ গু দেখি শহাই পোকৰ ফালিব নোৱাৰোঁ। গতিকে মোক ভগৱানে যিদৰে পৃথিৱীলৈ পঠিয়াইছে, মই সম্পূৰ্ণখিনি মই নিজৰ সকলো নিজেই কৰি লওঁ। আৰু মই কেতিয়াও ফুটনি মাৰি ক'ব নোৱাৰোঁ যে মোৰ ল'ৰা ছোৱালী ইমান ভাল সিমান ভাল, আৰু সেইকণ শক্তি মোৰ নাই দিয়া ভগৱানে। কাৰণ ক'ব নোৱাৰোঁ ল'ৰা ছোৱালী আজি ভাল হৈ আছে কাইলৈ কি হ'ব। আৰু বিশেষকৈ মোৰ ল'ৰাটোতো হায়াৰ ছেকেণ্ডেৰী পাছ কৰি এইবাৰ ওলাইছেহে, গতিকে ডিগ্ৰী মাত্ৰ ফাৰ্ষ্ট ছেম। গতিকে কেতিয়াও মই বাহাদুৰি মাৰি ক'ব নোৱাৰোঁ যে মোৰ ছোৱালী ইমান ভাল, মোৰ ল'ৰা ইমান ভাল, কেতিয়াও মই ক'ব নোৱাৰোঁ। গতিকে ভৱিষ্যত বা মোৰ কি আছে, মানুহৰ কিবা এটা হ'বলৈ খন্তেকো নালাগে নহয়নে? ভাল হৈ থকাটো কামনা কৰোঁ, সকলোৱে ভাল হৈ থাকক। আৰু মোৰো সদায় ভাল হ'বৰ বাবে ভগৱানকো চিন্তা কৰোঁ, যথেষ্ট যত্ন কৰি থাকোঁ পৰিয়ালটোৰ লগত, আপোনালোকে নিশ্চয় গমেই পাইছে। কিন্তু যিহেতু মোৰ পৰিয়ালটোৰ বাহিৰে আৰু অন্য একো নাই, আৰু নিজৰ বুলিবলৈ মোৰ এই ভেটিকণ আছে, তাৰ বাহিৰে মোৰ একো নাই। কিন্তু মই সেইখিনিকে চিজিলকৈ ৰাখি ভগৱানৰ ওচৰত চিন্তা কৰোঁ যে সদায় নিৰাপদে ৰাখিবা মোৰ সন্তানকেইটা, মোৰ মানুহজনক ৰাখিবা ভালদৰে। কাৰণ তেওঁ ভালে থাকিলেহে সন্তানকেইটা ভালে থাকিব, মইতো কেতিয়াও নোৱাৰিম। গতিকে সেই কথাকেইটা মই সদায় আপোনালোকৰ আগত কৈ আহিছোঁ। গতিকে আচলতে ঢেঁকীটো ওচৰতে মুচি আছিলোঁ বাবে অকণমান গোবৰ আনি পেলাই কথাকেইটা এইদৰে কৈ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। যিহেতু এইকেইদিন মই ভিডিঅ' দিয়া হোৱা নাই কৈছোঁৱেই, গতিকে ভিডিঅ'টো আমি দি থকাসকলে ভিডিঅ' নিদিলে আমাৰ কিমান প্ৰব্লেম হয়। ৰেগুলাৰ ভিডিঅ' দি থাকিলে অন্ততঃ বেছি কিবা একো নহ'লেও অন্ততঃ তললৈ চেনেলটো নামি যাব নোৱাৰে। সেইবাবে হয়তো আমি দি থাকিব লাগে। আমি সকলো ভিডিঅ' দি থকাসকলে ইতিমধ্যে বুজি পাইছোঁ নহয়নে? গতিকে সেইবাবেই আজি এই কামটোত ব্যস্ত আছিলোঁ নিজৰ ঘৰখনত থাকি। গতিকে এইখিনিতে আপোনালোকৰ লগত এই কথাকেইটা পাতিলোঁ। আৰু আপোনালোকে যদি কথাখিনি শুনি সত্য বুলি ভাবে বা শুনি থাকে, তেতিয়াহ'লে নিশ্চয়কৈ কমেণ্ট কৰিব। মোৰ ভিডিঅ' চাইছে বুলি মই গম পাম, মোৰ কথাখিনি শুনিছে বুলি মই গম পাম। আচলতে ঢেঁকীটো দেখাই থকা বুলি নহয়, এই কামখিনি যে কৰি থাকোঁ, এইখিনি সময়তে যদি মই এটা ভিডিঅ' প্ৰস্তুত নকৰোঁ, বেলেগকৈ আকৌ এটা মই কি ভিডিঅ' দিম বাৰু কওকচোন? কাৰণ মই যিহেতু আৰম্ভণিৰ পৰা সেয়াই কৰি আছোঁ যে নিজে মই যি কামত ব্যস্ত থাকোঁ সেইখিনিকে দেখাই পেলাই মই এটা ভিডিঅ' প্ৰস্তুত কৰিম বা কৰি আহিছোঁ। আৰু সেইখিনি কাম মই এতিয়া বৰ্তমান এইবিলাকতে ব্যস্ত হৈ আছোঁ। গতিকে যিদৰে মেচিনত থাকিলে মেচিনৰ কিবা এটা দেখাওঁ, ঠিক সেইদৰে প্ৰত্যেকটো কামত পাকঘৰত কিবা এটা কৰিলে সেয়াকে বনাওঁ। বেলেগকৈতো মই ভিডিঅ' বনাবৰ বাবে ক'ৰবাত যাব পৰা নাই বা নোৱাৰোঁ। গতিকে বৰ্তমান সময়ত মই এইবিলাকত ব্যস্ত, গতিকে মই এইদৰে ভিডিঅ'টো বনাব লগা হ'ল। আৰু নিজেই এই কথাখিনি হয়তো মই ঢেঁকীটোৰ ওচৰত মুচি থকাখিনি নেদেখালেও পাৰিলোঁ হয়। মই বহি লৈ পেলাই অলপ সময় মোৰ ট্ৰেইলাৰখনতে বহি মই আপোনালোকৰ লগত এইদৰে আলোচনা কৰোঁ, কিন্তু মোৰ বৰ্তমান সময়ত জানেনে, সেই সময়কণো মোৰ যেন অভাৱ হৈছে। সেইবাবে মই এইখিনি কৰি প্ৰথমতে অকল গোবৰ এসোপামান দি মোহাৰি লৈছোঁ। ৰাতিপুৱা পিছে মানুহজনে ধুমুচটো দি অলপমান মিলাই থৈ গ'ল। মোক কৈছিলে কোৰখনেদি অকণমান মিহি কৰি ল'লে ভাল পাবা মুচি। পিছে মই কোৰেদি একো মিহি কৰি থকা নাই। গোবৰ অলপমান দাদা এজনৰ ঘৰৰ পৰা আনিলোঁ। আৰু পথাৰত এতিয়া গৰুবিলাক চৰি থাকে যে গোবৰবিলাক পাওঁ। মোৰ যে গৰু এজনী পুহিবলৈ বহুত ইচ্ছা আছিলে। বহুত বছৰ আগতে মই গৰু এজনী মই পুহিবলৈ কথাও পাতিলোঁ। কিন্তু কি হ'ব জানেনে, গৰুজনী মই অকলে চম্ভালিব লাগিব, যিহেতু কোনেও গুৰুত্ব নিদিয়ে। মানে সেয়াহে, ল'ৰাই গুৰুত্ব নিদিয়ে, মই লক্ষণেই নাই তাৰ গৰু চোৱা। আৰু এতিয়া বাৰু ল'ৰা সি এতিয়াহে ডাঙৰ হৈছে, যেতিয়া সৰু আছিলে মই তেতিয়াৰ পৰাই গৰু এজনী মোক বহুত বেছি প্ৰয়োজন। গোবৰকণ লাগে, গাখীৰকণ লাগে। লোকৰ ঘৰৰ পৰা বইনা হিচাপত গাখীৰ আজিলৈকে চলি আছোঁ। কিন্তু সেই বস্তুবোৰ আজিকালি এনেকুৱা হ'ল যে জেদা জেদি, তোৰ গৰু মই নাচাওঁ, হয় নহয় বাৰু কওকচোন? তোৰ বস্তু মই নুচোঁ, মোৰ বস্তু তই নুচুবি, নিজৰ প্ৰত্যেকে কৰি ল'ব লাগে। ঠিক তেনেকুৱা সময়ত মই গৰুজনী চম্ভালিব নোৱাৰিম, যিহেতু এতিয়া দেখিছেই
ছাগলী কেইজনীও মই বহুত বেছি এনেকৈ পোৱালি দি থাকিলেও মই বহুত ছাগলী ঢেৰ কৰি পুহিব পাৰোঁ। কিন্তু মোৰ ইয়াত চাওক চাবলৈ সুবিধা নাই, ৰাখিবলৈ সুবিধা নাই। সেইবাবে মই পোৱালিবিলাক বিক্ৰী কৰি ঘাই ছাগলী 2জনী ৰাখি থৈছোঁ। আগতেতো এজনীহে ৰাখোঁ, এতিয়া ছোৱালীজনীয়ে এজনী ৰাখিছে বাবে 2জনী হৈ আছে। ঠিক সেইদৰে মই গৰুজনী যদি লওঁ, গৰুজনীকে মই আমাৰ নিজৰ পথাৰ আছে, মই চাব পাৰিম। কিন্তু প্ৰতিটো কাম গৰুৰ লগত ময়ে কৰিব লাগিব, মই নোৱাৰিমগৈ। সেইবাবেহে মই গৰুজনী, এতিয়া মোৰ হেঁপাহৰ বস্তুৰ ভিতৰত আচলতে গোহালিটো আৰু গৰুজনীহে মই চম্ভালিব পৰাকৈ মই ল'ব পৰা নাই। বহুত কিন্তু হেঁপাহ আছিলে, বহুত বেছি ভাল পাওঁ। আৰু আগতে সেইদৰে পাৰ চাৰ মই ভাল পাওঁ কাৰণে আছিলেই। গতিকে তেনেকুৱা কথা। আজি এইদৰে ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আৰু ঘৰত বহি লৈ কথা পতাৰ দৰে কিছু কথাও পাতিলোঁ আপোনালোকৰ লগত। যদি আপোনালোকে সময় সুবিধা পায়, নিশ্চয়কৈ কথাকেইটা শুনি কমেণ্ট কৰিব বুলি মই আশা কৰিছোঁ। আৰু এইখিনি গোবৰে মোচাখিনি শুকাব লাগিব। শুকোৱাৰ পাছত মই ৰঙা মাটিৰে মুচিম আৰু ভালকৈ মিহি কৰি মুচিম আৰু বুলি ভাবিছোঁ। সেইবাবে গোবৰে আগতে মুচি দিছোঁ। শুকাবলৈ সময় লাগিব, যিহেতু নতুন ভেটি নহয় জানো। আৰু ঢেঁকীটো অলপ চাফা কৰিব লাগিব। যেনেকৈ আনিছিলোঁ মানুহ ঘৰৰ পৰা, ধূলি চুলি তেনেকৈ লাগি আছে। গতিকে সিমানেই। পিঠা কিমান খুন্দিম, কিমান ভাজিম সেইটো নাজানো, কিন্তু আমাৰ বহুত কিবা কিবি নিয়ম আছে। ঢেঁকীটোক লক্ষী বুলি কোৱা হয়। লক্ষী ঢেঁকীটো তেনেকৈ ঘৰখনত থাকিলে ভাল লাগে। যিদৰে আমাৰ ভাতৰ চৰুটো, যিদৰে আমাৰ ভঁৰাল, ঠিক সেইদৰে আমাৰ ঢেঁকীটো, যিদৰে আমাৰ গোঁসাই ঘৰখন, জনাসকলে জানে। গতিকে তেনেকুৱা বস্তুকেইটা আকৌ মই সকলোখিনি গোটাই পিটাই নিজৰ ঘৰখন পাতি লওঁতো আকৌ মানুহে মানুহজনৰ ঘৰৰ বাই ভনীয়ে কথা পতা শুনো এনেকৈ, সিহঁতৰ আকৌ মুখকেইখনহে আছে, অকল মুখকেইখনৰ বাহিৰে কি আছে, এনেকৈ কথা পতা শুনো। কিন্তু যদিহে মোৰ মুখখনেইহে আছে, তেতিয়াহ'লে এইখিনি তেওঁলোকে কিয় বা কৰি থৈ নগ'লে। তেওঁলোকে যদি এইখিনি ব্যৱস্থা কৰি থৈ এঘৰলৈ ওলাই গ'লহেঁতেন, তেওঁলোকতো ডাঙৰ আছিলে মোৰ মানুহজনতকৈ, গোটেইখিনিয়ে ডাঙৰ, আমাৰ মানুহজনহে চবতকৈ সৰু আছিলে, তেতিয়াহ'লেতো আজি মই আহি ইমানখিনি কৰি ল'ব নালাগিলেহেঁতেন, নহয়নে? কি যে ভাবি কথা কিছুমান কয় জানেনে? কিবা এটা উদ্দেশ্যত হ'লেও তাৰমানে অকল মুখখনহে আছে আৰু একো কামেই নাই আমাৰ, মোৰ বিশেষকৈ। গতিকে সেইখিনিও শুনি থাকোঁ। পিছে নিজে এইটো ঘূৰি নাচায় যে কিখন ঘৰ যে কেনেকুৱাকৈ এৰি থৈ এঘৰলৈ গুচি গৈছিলে। প্ৰতিটো যে আকৌ বোৱাৰী এজনীয়ে গোটাই ল'বহি লগা হৈছে। পুতেকে কিমান কাম কৰি দিয়া মানুহ, বায়েকহঁতেতো নজনা নহয়। গতিকে তথাপিতো যেনিবা নিজৰ ফালেহে মাতে, চব ভায়েকেই কৰি দিয়ে আৰু মই মুখখনেৰেহে আছোঁ। গতিকে যিয়েই নহওক, কৈছে শুনিছোঁ আৰু ইমানখিনি কৰি ঘৰ এখন পাতি লোৱাৰ পাছতো আচলতে ভাল মানুহে ক'লেহেঁতেন যে ঘৰখনততো একোৱেই নাছিলে। সুদা ঘৰখনত আহি পেলাই, যিহেতু মোৰ মায়ে বা আমাৰ মায়ে তাইক লৈ আনিছিলে, তাৰপাছত যে এখন ঘৰ কিমান কষ্টত পাতিছে, ল'ৰা ছোৱালী ডাঙৰ কৰিছে, সেই হিচাপত কিন্তু কোনোদিন কোনো কথাই কোনেও নক'লে। গতিকে সেইবিলাকতো আৰু জোৰ কৰি কোৱা কথা নহয়। মই এতিয়া এটাই ভাবি ল'লোঁ যে আচলতে হিংসাতে চাগে ভাবে, ইমানখিনি কৰি লোৱা দেখে, সেইটো মই হিংসা বুলিয়ে ভাবিম। কাৰণ কেলৈ, নহ'লেতো চাগে দেখিছে যে এইটো বস্তুটো ঘৰত এনেকুৱাকৈ আগতে নাছিলে। ঘৰখন আছিলে আৰু পুৰণা এখন ঘৰ আছিলে ককাকৰ দিনৰ, আৰু মাটি কেইডৰা আছিলে, আৰুতো একোৱেই নাছিলে। তাৰ পাছতো যে ভালকৈ ক'ব নোখোজে, অকল মুখখনৰ বাহিৰে একোৱেই নাই সিহঁতৰ, অকল মুখখনহে এনেকৈ কথা ক'ব পাৰে। কেইজনীয়ে বা ইয়াত কি কৰি থৈ গুচি গ'ল ঘৰখনত। তেওঁলোকে যদি কৰি থৈ গ'লহেঁতেন, আজি মই এইখিনি চব যোগাৰ পালোঁহেঁতেন, নিজে একো কৰিবই লগা নহ'লেহেঁতেন, নহয়নে বাৰু? গতিকে কি ক'ব আৰু, যিমান কৰিলেও উপায় নাই। অৱশ্যে মই নিজৰ কাৰণেই কৰিছোঁ, মই কাৰোবাৰ একো বিচৰা নাই শুনিবলৈ। কিন্তু বেয়াকৈ ক'লেও খং উঠে, কাৰণ মই কি কৰিছোঁ মোক শলাগিব কোনেও নালাগে। মই শলাগিবলৈ কাৰোবাৰ কাৰণে মই কাৰো ওচৰত পৰীক্ষা দিয়া নাই যে মই পৰীক্ষা দিছোঁ, মোক ৰিজাল্টটো ভালকৈ লাগে। মই নিজৰ কাৰণে কৰিছোঁ। কিন্তু তাত বেয়াকৈ ক'লে মানে খং উঠে। নাপাতিবিয়ে দৰকাৰ হ'লে আমাৰ কথা, পাতবা কিয়, মই কি কৰিছোঁ, তেনেকুৱা কথা। গতিকে মোৰ নিজৰ কপালৰ কাম মই নিজে কৰি থাকোঁ। যিহেতু এনেকেই আছিলে কৰিবলৈ, গতিকে মই কিন্তু সুখী। কাৰণ নিজে যেতিয়া কিবা এটা কৰি লওঁ, কোনেও তাত আহি অধিকাৰ দেখাব নোৱাৰে। প্ৰতিটো কাম মোৰ যিকেইটা মই নিজে কৰি আছোঁ, সেইখিনি কামত মোক কোনো এতিয়া অধিকাৰ দেখাব নোৱাৰে। সম্পূৰ্ণখিনি মোৰ নিজৰ। গতিকে সেইবাবে মই বেয়া নাপাওঁ। গতিকে অৱস্থা এয়া দেখিছে নহয়। সেয়া আৰু হৈছেগৈ। এনেকৈ গোবৰখিনিয়ে মুচি ল'লোঁ। মুচি লৈ এইখিনি শুকোৱাৰ পাছত ৰঙা মাটি দি ভালকৈ মুচিম বুলি ভাবিছোঁ। আৰু মাঘৰ বিহু পালেহিয়ে,
গতিকে ভোগালী যিহেতু ভোগালী বিহু আঘোণৰ সম্পূৰ্ণ খেতি ধান সামৰি ভঁৰালত সোমালে। আমাৰ পিছে ভঁৰালত লক্ষ্মী ভৰোৱাই নহ'ল জানেনে, কেৰ্কেটুৱাই শেষ কৰি পেলালে। ইমান নিয়মে নীতিয়ে আনি পেলাই থওঁহি, কিন্তু কেৰ্কেটুৱাই শেষ কৰি পেলালে খাই। গতিকে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনালোকলৈ। মোৰ আৰু কি হয় সময়ত নাজানো, তথাপিতো যিমানকণ পাৰোঁ চেষ্টাটো সদায় কৰি আহিছোঁ। গতিকে নতুন বছৰ আগন্তুক ভোগালী বিহু সকলোৰে শুভেচ্ছা আপোনালোকক জ্ঞাপন কৰিলোঁ। জেগাকণ ঠেক বাবে কষ্ট হৈছে মোৰ। সেইখিনিতে চাচি গছ দুজোপা আছে, যিহেতু চাচি গছ কাটিব নোৱাৰোঁ ঢেঁকী পাতিম বুলি, সেইবাবে অলপমান মুচিবলৈ কষ্ট হৈছে। এতিয়া আকৌ মনলৈ আহিছে কি জানেনে, বৰষুণ দিলে আকৌ এচাকনি পৰিব নহয়, ওপৰত টিং চিং দি মানে আৰু বহলকৈ জেগাডোখৰ আৰু অলপমান সৰহকৈ টিং বাৰাণ্ডাৰ দৰে দি বৰষুণ নপৰা কৰিব লাগিব। সেইটো আকৌ মনলৈ আহিছে নহয়। গতিকে বিহুৰ আগত বাৰু নহ'ব, বৰ্তমান এইদৰেই হওকচোন। নিজৰ ঘৰত ঢেঁকীটো আছেনে? আছে, তাকেতো কৰি লৈছোঁ নহয়নে। গতিকে আজি ইমানখিনিয়ে কথা আছিলে আপোনালোকৰ লগত। আৰু বহুত কথা ওলাব পাতি থাকিলে, অৱশ্যে ইমান দীঘলীয়া কথা আপোনালোকে শুনিবলৈওতো সময় লাগিব নহয় জানো। গতিকে ভিডিঅ' দিয়া নাই, কৈছোঁৱে মিনি ব্লগ দি আছোঁ, সেইবাবে আজি আকৌ অকণমান বেছিয়ে দীঘলীয়া হৈ গ'ল চাগে। গতিকে বহুত কিবাকিবি ভিতৰুৱাকৈ কামৰ কাম হৈ আছে, পিছত ক'ম আপোনালোকৰ আগত কি হয়। বহুত কিবাকিবি চিন্তাও হৈ থাকে, কাম কিছুমান হৈ নুঠালৈকে। গতিকে পিছত আপোনালোকৰ আগত নিশ্চয় জনাম। গতিকে ভালে থাকক আপোনালোক সকলো, নিৰাপদে থাকক। আগন্তুক বিহু সুকলমে আপোনালোকৰ ভোগালী বিহু পাৰ হওক। মোৰ আকৌ আগতীয়াকৈ পিঠা নাভাজোঁ জানেনে। এতিয়া মই পিঠা পনা ইমান সোনকালে নাভাজোঁ। মই কৈছোঁৱে আগতে মাহঁতক দেখিছিলোঁ যে ৰাতি ৰাতি মায়ে এইবিলাক কাম কৰিছিল, আৰু মোৰ সেই পৰিৱেশটোহে ভাল লাগে। বিহুৰ কেইদিনতে যে মানে ৰাতি টোপনি ক্ষতি কৰি বহি থাকি পিঠা ভাজে, সেয়াহে ভাল লাগে। আৰু এতিয়াৰ পৰা পিঠা ভাজি মই ভাল নাপাওঁ। গতিকে মই ইমান আগতীয়াকৈ কেতিয়াও নকৰোঁ, কোনো দিনেই কোনো বছৰে কৰা নাই। একেবাৰে মূৰামূৰি কেইদিনত কৰি পেলাইহে মোৰ ভাল লাগে এইখিনি কাম। কাৰণ এতিয়াৰ পৰা কৰিলে বস্তুবোৰ খাই থকা হয়, দেখি থকা হয়, আমনিও লাগে, আৰু কিবা দোকানৰ পৰা কিনি অনা বস্তুৰ লগত হৈ পৰে। আৰু মই সেই বস্তুবিলাক বেছি আগতীয়াকৈ নকৰোঁ। আৰু এতিয়া ইয়াৰ পাছত মোৰ আৰু এটা পিঠা ভজা এখন কেৰাহী কিনিব লগা আছে ডাঙৰ। কাৰণ মোৰ শাহুৰ এখন কেৰাহী আছিলে জানেনে। সেই কেৰাহীখনত তিলপিঠা ভাজিছিল মোৰ শাহুৱে, আৰু ময়ো সেইখনত ভাজি ভাল পাওঁ। মোৰ অভ্যাসটো আচলতে কেৰাহীত ভজাহে আছিলে। কিন্তু সেই কেৰাহীখন যেতিয়া মই লওঁ, মই কৈছোঁৱে আমাৰ ঘৰত আৰু এগৰাকী আছে যিগৰাকীয়ে মোক একোৱে চুবলৈ নিদিয়ে। তেওঁ মানে শাহুৰ কেৰাহীখন লওঁতেও তেওঁ মানে কিবাকিবি শাহুক পিন্ধাই মেলি কথা কৈ মোক কেৰাহীখন ল'বলৈ নিদিয়ে। দুবাৰমান ভাজিছিলোঁ, কিন্তু মানে বৰ হেৰি কৰে। তাৰপিছত মই টাৱা এখন এখেতে বনাই আনি দিলে কোম্পানীৰ পৰা, বৰ ধুনীয়া টাৱাখন। ধুনীয়া মানে দেখাত ধুনীয়া নহয়, পিঠা ভাজিবলৈ ভাল খহটা। কিন্তু মই কেৰাহীত ভাজি মই বেছি ভাল পাওঁ। মানে মোৰ অভ্যাসটো কেৰাহীতহে কৰিলোঁ। আমাৰ মায়ে আগতে কেৰাহীত ভাজিছিলে, হাতখন ঘূৰাই দি পেলাই ভাজি বহুত ভাল পাওঁ মই, হেতাৰে যিহেতু নাভাজোঁ। গতিকে সেই কেৰাহীখন কি কৰিলে জানেনে, লাষ্টত মোৰ যেতিয়া শাহু ঢুকাইছিলে, ঢুকাওঁতে পিণ্ড যে সিজাব লাগে, ভাত দাইল মাছ এইবিলাক বনাব লাগে, সেই কেৰাহীখনত পিণ্ড সিজাবলৈ দি দিলে। দি দিয়াৰ পাছত মানে শাহুৰ কেৰাহী শাহুৰ লগতে দি দিলে আৰু সেইটোকে বুজালে। কিন্তু আচলতে তেওঁ নিজেও পিঠা পনা ভাজিব নাজানে, তেওঁ চাকৰ ওপৰত নিৰ্ভৰ কৰি থাকে যে মানুহ লগাই লগাই পিঠা পনা লাডু বনায়। গতিকে মইহে ব্যৱহাৰ কৰিম, সেইবাবে কেৰাহীখন পিণ্ড সিজাই পেলালে। সিজাই পেলাই কেৰাহীখন পিণ্ড সিজোৱা বাচনটো আৰু বাহিৰত পেলাই দিলে। গতিকে এতিয়া তাৰপিছত মই টেৱাত কৰি থাকোঁ। এতিয়া মোৰ এখন কেৰাহীৰ দায়িত্ব আছে, সেইখন কেৰাহী কিনিম কেতিয়াবা, পিঠাকেইটাটো কেতিয়াবাহে ভজা হয়। আৰু বৰ্তমান মোৰ টাৱাখন আছেই, খালি মই কেৰাহীখন সেয়া মই ভাল পাওঁ। মানে মোৰ অভ্যাসটো আচলতে কেৰাহীত ভজাটো অভ্যাসহে আছে, সেইবাবে মই কেৰাহীত ভাজি ভাল পাওঁ। গতিকে কেতিয়াবাকৈ ল'ম আৰু গুৰুত্ব দিলে হ'ব, গুৰুত্বটো বৰকৈ দিয়া নহয়, এনেকুৱা কথা।
মনৰ হেঁপাহৰ কামবোৰ মই এনেকৈয়ে কৰি থাকোঁ জীয়াই থকা দিনকেইটা। নাজানো ভগৱানে কিমান দিনলৈ এইদৰে ৰাখে। সন্তানকেইটাকে ভাল হ'বলৈ চিন্তা কৰি চলি থাকোঁ। কিন্তু আজিকালি কোনো গেৰাণ্টি নাই। বিশেষকৈ মই কৈছোঁৱে যে মই কেতিয়াও গেৰাণ্টি নিদিওঁ যে মোৰ ল'ৰা ছোৱালী এনেকুৱা। চেষ্টাহে কৰি আহিছোঁ সদায়। গতিকে ভগৱানক চিন্তা কৰি আহিছোঁ, সিমানখিনিয়ে। গতিকে বহুত দীঘলীয়া হ'ল আজি ভিডিঅ'টো। এয়া হ'ল চাওকচোন, এইখিনি শুকোৱাৰ পাছত ভালকৈ শুকালে ৰঙা মাটিয়ে মুচি দিম। সিমানকণকে কৰিলোঁ, আপোনালোকৰ লগত কথাও পাতিলোঁ। আৰু আজিলৈ ভিডিঅ'টো বহুত দীঘল হৈ গ'ল, গতিকে আজিলৈ আহোঁ। বাই বাই।